এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটাই বহুত ইম্পৰ্টেণ্ট হয় যিসকলে আমাৰ অসম গভৰ্ণমেণ্ট চাকৰিবোৰত মানে এপ্লাই কৰিছে মানে টিচাৰ ৰিক্ৰুটমেণ্টে হওক বা AD ফালৰ পৰা হওক যিমানবোৰ আছে এতিয়া এটা শিক্ষামন্ত্ৰী বা আমাৰ অফিচিয়েল ৱেবছাইটতো প্ৰকাশ পাইছে চাগে এই যিখন নটিচখন এইখনত কি লিখা আছে ৰেজিষ্টাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ বেটাৰ জব অপৰচুনিটিজ to make your profile for job oriented update your profile update দিব কৈছে profile আৰু আপোনালোকৰ ডিটেইল এডুকেশ্যন কোৱালিফিকেশ্যন এক্সট্ৰা কোৱালিফিকেশ্যন কাৰেণ্ট এমপ্লয় ষ্টেটাছ লগতে ডিটেইল ৱৰ্ক এক্সপিৰিয়েঞ্চ গোটেইখিনি দিব দিছে আৰু প্ৰচিডিউৰটো আপডেট ভিজিট সেৱা হেতু পৰ্টেল যিটো আছে আপোনালোকৰ হেতু পৰ্টেলত গৈ কিনে প্ৰথমতে আপোনালোকৰ কিছুমানৰ আধাৰ থাকে কিছুমানৰ নন আধাৰ থাকে গতিকে আধাৰ বেছড ৰি-ৰেজিষ্ট্ৰেশ্যন এটা নন আধাৰ বেছড ৰি-ৰেজিষ্ট্ৰেশ্যন এটা আধাৰ বেছড যিটো ৰি-ৰেজিষ্ট্ৰেশ্যন হ'ব তাতে লগ ইন থ্ৰু কেনেকৈ হ'ব ই প্ৰমাণ ইফ অলৰেডি ৰেজিষ্টাৰ্ড দেন লগ ইন কৰিব দিছে ডাইৰেক্ট ইউজাৰ আইডি আৰু পাছৱৰ্ড দি কিনে তাৰে পিছতে আপোনালোকৰ আধাৰ ডিটেইলছ OTP যাব তাৰপিছত ফিল আপ অল ৰিকুৱাৰ্ড ফিল ইন এপ্লিকেশ্যন ফৰ্মখনত যিমানবোৰ ফিল আপ কৰিবলগীয়া আছে সেইখিনি কৰিব লাগিব ইয়াৰ পিছত আপলোড কৰিব লাগিব মেণ্ডেটৰী ডকুমেণ্ট এটাচ কপি আপোনালোকৰ যিটো আপোনালোকে আপডেট কৰিব বিচাৰে সেই ডকুমেণ্টছ কপি লগতে ছাবমিট কৰিব লাগিব ফৰ্মখন নিউ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এখন ওলাই আহিব আৰু যদি আধাৰ কাৰ্ড নাই তেনেহ'লে আপোনালোকৰ লগ ইন কৰিব লাগিব ই প্ৰমাণ মানে লিংকটোত গ'লেই আহি যাব অলৰেডি যদি ৰেজিষ্টাৰ হৈ আছে ডাইৰেক্ট লগ ইন কৰিলেই হ'ল ID পাছৱৰ্ড দি কিনে আৰু যদি নাই তেনেহ'লে ফিল আপ অল ৰিকুৱাৰ্ড ফিল ইন দ্য এপ্লিকেশ্যন ফৰ্ম এণ্ড চিলেক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ ফিজিকেল ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ আপলোড অল মেণ্ডেটৰী ডকুমেণ্ট ইন এনক্লোজাৰ ছেকশ্যন ডাউনলোড কৰিব দিছে একনলেজখন অতি সহজ হ'ব ৱেবছাইটত গ'লে গম পাব গতিকে আৰু ইমেইলো আছে ইয়াত কিবা যদি কনফিউজন লাগে ইমেইল ফোন নম্বৰ দিয়ে আছে ফোন কৰি সুধিব পাৰে আৰু 29 ফেব্ৰুৱাৰী লাষ্ট ডেট দিছে 29 ফেব্ৰুৱাৰী আগত আপোনালোকে এইখিনি কৰিব লাগিব কাৰণ চাকৰিৰ ক্ষেত্ৰত এইটো বহুত ইম্পৰ্টেণ্ট যিহেতু সেইকাৰণে আৰু যিসকলে তাৰমানে চাকৰি কৰি আছেও তেওঁলোকেও এমপ্লয়ড বুলি কিনে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰখন আপলোড দিব পাৰে গতিকে ভিডিঅ'টো এইখিনি আছিল বহুত ইম্পৰ্টেণ্ট সকলোৰে কাৰণে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো